নমস্কাৰ আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিমিতা আৰু এইবাৰ পুনৰ আল্লাহ আকবৰ ধ্বনি দি আইচিছ সন্ত্ৰাসবাদীৰ এক নৃশংসতাৰ বলি হৈছে এখন গাঁও পুনৰ ইছলামিক সন্ত্ৰাসবাদীৰ নৃশংসতা জ্বলাই দিছে এখন গাঁৱৰ অধিকাংশই ঘৰ আৰু লগতে হিৰচ্ছেদ কৰিছে 50 জনকৈ লোকক এই মুহূৰ্তত আমি সেই ভয়ংকৰ খবৰটো জনাই আছো পুনৰ ইছলামিক সন্ত্ৰাসবাদীৰ নৃশংসতা আৰু 50 জনকৈ লোকক হিৰচ্ছেদ কৰাৰ উপৰিও জ্বলাই দিছে এখন গাঁৱৰ অধিকাংশ ঘৰ এই মুহূৰ্তত আমি জনাই আছো 50 জনকৈ লোকক হিৰচ্ছেদ কৰিছে ইছলামিক সন্ত্ৰাসবাদীয়ে আৰু এই ঘটনা সংঘটিত হৈছে পূব আফ্ৰিকাৰ মোজাম্বিকৰ ডেলগাডু প্ৰদেশত আল্লাহু আকবৰ ধ্বনি দি মুৱাতিতত আইচিছ সন্ত্ৰাসবাদীৰ নাৰকীয় কাণ্ড আফ্ৰিকাৰ মোজাম্বিকৰ ডেলগাডু প্ৰদেশৰ এখন গাঁও সেই গাঁওখনত ইছলামিক সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হৈছে গাঁওবাসী 50 জনকৈ লোকক হিৰচ্ছেদ কৰিছে নৃশংসতাৰে লগতে গাঁওখনৰ অধিকাংশ ঘৰ জ্বলাই দিছে আমি এই মুহূৰ্তত জনাইছো আল্লাহ আকবৰ ধ্বনিৰে পুনৰ ইছলামিক সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হৈছে পূব আফ্ৰিকাৰ এখন গাঁৱৰ অধিকাংশ লোক আল্লাহ আকবৰ ধ্বনি দি নাৰকীয় কাণ্ড সংঘটিত কৰিছে আইচিছ সন্ত্ৰাসবাদীয়ে মুৱাতিতে নামৰ এই গাঁওখন পূব আফ্ৰিকাত অৱস্থিত পূব আফ্ৰিকাৰ দেশ মোজাম্বিকৰ কাবু ডেলগাডু প্ৰদেশৰ মুৱাতিতে নামৰ গাঁওখনত এনেদৰেই ইছলামিক সন্ত্ৰাসবাদীয়ে জ্বলাই দিলে গাঁওখনৰ অধিকাংশ ঘৰ আৰু নৃশংসতাৰে হিৰচ্ছেদ কৰিলে 50 জনকৈ লোকক অতি নাৰকীয় কাণ্ড অতি জিঘাংসামূলক কাণ্ড আইচিছৰ আৰু শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা আৰু নাঞ্জাবা নামৰ গাঁওখনত সন্ত্ৰাসবাদীয়ে বহুকেইগৰাকী মহিলাকো অপহৰণ কৰি নিয়াৰ সময়ত দুগৰাকীক হিৰচ্ছেদ কৰিছে তাতোতকৈ ডাঙৰ খবৰ মহিলাকো অপহৰণ কৰিছে তাৰে দুগৰাকীক হিৰচ্ছেদ কৰিছে সঁচাকৈয়ে অবৰ্ণনীয় এক নাৰকীয় কাণ্ড সংঘটিত কৰিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইচিছে সন্ত্ৰাসবাদীয়ে এনেদৰে আল্লাহ আকবৰ ধ্বনিৰে সেই গাঁওখনৰ অধিকাংশ ঘৰ জ্বলাই দিয়াৰ উপৰিও 50 জনকৈ লোকক হিৰচ্ছেদ কৰিছে তাৰ পাছত মহিলাও হাৰি নগৈছে এই নৃশংসতাৰ বলি হৈছে মহিলাও অবৰ্ণনীয় অত্যাচাৰৰ বলি হৈছে মহিলা দুগৰাকী মহিলাক হিৰচ্ছেদ কৰিছে অধিকাংশ মহিলাক তাৰে একাংশ মহিলাক বহুকেইগৰাকী মহিলাক অপহৰণ কৰি নিউতে এই দুগৰাকী মহিলাক হিৰচ্ছেদ কৰিছে আৰু আক্ৰমণৰ পিছত গাঁও দুখনৰ বাসিন্দাসকলে প্ৰাণৰ মমতাত ওচৰৰ অৰণ্যত বসবাস কৰিবলৈ লৈছে পুনৰ এক নাৰকীয় কাণ্ড আক্ৰমণৰ বাবে এই গাঁও দুখনৰ নাম হৈছে নাঞ্জাবা আৰু মুৱাতিতে পূব আফ্ৰিকাৰ দেশত ইছলামিক সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হৈছে দুখনকৈ গাঁৱৰ ৰাইজ এখন গাঁৱৰ নাম হৈছে মুৱাতিতে য'ত আল্লাহ আকবৰ ধ্বনি দি 50 জনকৈ লোকক হিৰচ্ছেদ কৰাৰ উপৰিও গাঁওখনৰ অধিকাংশ ঘৰ জ্বলাই দিছে আইচিছে আৰু আইচিছ সন্ত্ৰাসবাদীৰ নাৰকীয় কাণ্ডৰ বলি হৈছে আন এখন গাঁৱৰ বাসিন্দা সেই গাঁওখনো হৈছে পূব আফ্ৰিকাতে অৱস্থিত গাঁওখনৰ নাম হৈছে নাঞ্জাবা আৰু এই গাঁওখনতো এনেদৰে মহিলা কেইবাগৰাকীও মহিলাক অপহৰণ কৰি নি হিৰচ্ছেদ কৰিছে আৰু আক্ৰমণৰ পিছত গাঁও দুখনৰ ৰাইজসকলে ভয়ত বিতত হৈ পলায়ন কৰিছে ওচৰৰে অৰণ্যত বসবাস কৰিবলৈ লৈছে আৰু থানবান হৈ গৈছে তেওঁলোকৰ ঘৰ তথা পৰিয়াল কিয়নো অধিকাংশ তাত শিশুও আছিল মহিলা পুৰুষ সমন্বিতে শিশুও আছিল আৰু তেওঁলোকে এতিয়া প্ৰাণৰ মমতাত হাবিৰ মাজত অৰণ্যৰ মাজত তেওঁলোকে বাস কৰিবলগীয়া হৈছে আৰু কোন কেনি গৈছে তাক ঠাৱৰ কৰিব পৰা নাই কেৱল প্ৰাণৰ মমতাত তেওঁলোকে দৌৰিছে তাৰে কম সংখ্যক ফটো আমাৰ হাতত আহি পৰিছে আৰু ভিজুৱেল বৰ্তমানলৈ আহি পৰা নাই আমি সেই গাঁওখনত এতিয়া কেনেধৰণে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ কথা এই ফটোকেইখনৰ জৰিয়তে প্ৰকাশ পাইছে আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে যিহেতু পূৰ্বেও এই ইছলামিক সন্ত্ৰাসবাদীয়ে নৃশংসতাৰ কাণ্ড পূৰ্বেও বহু ঠাইত বহু ৰাষ্ট্ৰত কৰিছে আৰু এইবাৰ
পূব আফ্ৰিকাৰ দুখনকৈ গাঁৱত অতি নৃশংসতাৰে এনেদৰে গাঁওবাসীক আক্ৰমণ কৰিছে 50জনকৈ লোকক শিৰচ্ছেদ কৰিছে দিনক দিনে যেন ইছলামিক সন্ত্ৰাসবাদী আইচিছৰ এনে দৌৰাত্ম্য বাঢ়ি গৈছে আৰু জিঘাংসামূলক কামেই হৈছে যেন তেওঁলোকৰ পৰিচয় যেটো আপোনালোকে ফটোকেইখন প্ৰত্যক্ষ কৰিছে কেনেদৰে প্ৰাণৰ মমতাত এই সকল লোকে পলায়ন কৰিছে তালি টুপুলা বান্ধি তেওঁলোকে এনেদৰে বসবাস কৰিছে এখন অৰণ্যৰ মাজত ঘূৰ অৰণ্যৰ মাজত এতিয়া কোন কেনি গৈছে ক'ত অৱস্থান কৰিছে এতিয়া হেয়া তেওঁলোক নিশ্চিন্ত হোৱা নাই হয়তো বহু লোক নিখোজ হোৱাৰ খবৰো আহিব পাৰে কিয়নো প্ৰাণৰ মমতাত যেটো পলায়ন কৰিছে প্ৰাণৰ মমতাত তেওঁলোকে পলাই হাৰিব বিচাৰিছে কিন্তু তাৰ মাজতে থানবান হৈ গৈ পৰিছে তেওঁলোকৰ পৰিয়াল কিয়নো দেখা পোৱা গৈছে যে ইছলামিক সন্ত্ৰাসবাদীয়ে ঘৰ জ্বলাই দিছে ঘৰ জ্বলাই দিয়াৰ বাবে তেওঁলোকৰ থাকিবলৈ ঠাই নোহোৱা হৈছে খাবলৈ নোহোৱা হৈছে শুবলৈ ঠাই নোহোৱা হৈছে গতিকে তেনেস্থলত পৰিয়াল থানবান হোৱাটো অতি নিশ্চিন্ত এই মুহূৰ্তত কিন্তু ফটোকেইখনে কথা কৈছে যে কেনেদৰে তেওঁলোকে নৃশংসতাৰ বলি হৈছে আৰু এই এনেদৰে নৃশংসতাৰ বলি হোৱাৰ পাছতে তেওঁলোকে কেনেদৰে কাতৰভাৱে যেন এই ফটোকেইখনে জনাইছে কাতৰভাৱে যেন সহায়ৰ হাত বিচাৰিছে তেওঁলোকে হাবিৰ মাজত ঘূৰ অৰণ্যৰ মাজত কোন কেৰি গৈছে হেয়া সঁচাকৈ এক দুৰ্ভাগ্যজনক কথা যে সন্ত্ৰাসবাদীৰ এনে অবৰ্ণনীয় অত্যাচাৰে টিকি থাকিব দিয়া নাই যেন মানৱ সভ্যতাক যেন এনেদৰে তেওঁলোক এই সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে হত্যা কৰি গৈ আছে মানৱ সভ্যতাৰ এনে যুগত মানৱ সভ্যতাৰ লগত এনেদৰে এই ইছলামিক সন্ত্ৰাসবাদীয়ে এক নাৰকীয় কাণ্ড সংঘটিত কৰিছে দুখনকৈ গাঁৱৰ ৰাজ্যৰ ওপৰত নিৰ্মম অত্যাচাৰ অবৰ্ণনীয় অত্যাচাৰ কৰিছে আল্লাহ আকবৰ ধ্বনিৰে মুৱাটিদে নামৰ গাঁওখনত 50জনকৈ লোকক শিৰচ্ছেদ কৰিছে জ্বলাই দিছে অধিকাংশ ঘৰ নাঞ্জাবা নামৰ গাঁওখনৰ পৰা সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছে বহু কেইগৰাকী মহিলাক তাৰ পাছত তাৰো দুগৰাকীমান মহিলাক শিৰচ্ছেদ কৰিছে আৰু আক্ৰমণৰ পিছত গাঁও দুখনৰ বাসিন্দাসকলে প্ৰাণৰ ভয়ত পলাই যাবলগীয়া হৈছে আৰু ঘূৰ অৰণ্যৰ মাজত তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে আৰু কিছু লোক প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে আৰু বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱা মতে সন্ত্ৰাসবাদীয়ে হত্যা কৰা লোকসকলক এখন খেলপথাৰলৈ লৈ গৈছিল আৰু তাতেই তেওঁলোকে শিৰচ্ছেদ কৰিছিল অতি ভয়ংকৰ খবৰ আইচিছৰ এই অবৰ্ণনীয় আৰু নৃশংসতাৰ কাণ্ড আমি পূৰ্বেও শুনিছো এনে কাণ্ড আৰু তাৰ পাছত এবাৰ পূব আফ্ৰিকাত এনেদৰে দুখনকৈ গাঁৱৰ ৰাইজ বলি হৈছে নৃশংসতাৰ আৰু এখন খেলপথাৰলৈ নি তাতেই তেওঁলোকক শিৰচ্ছেদ কৰাৰ কথা গাঁও দুখনৰ বাসিন্দাসকলে প্ৰত্যক্ষ কৰাৰ পাছত এনেদৰে তেওঁলোকে ব্যক্ত কৰিছে আৰু 2017 চনত মুছলমান বা ইছলাম অধ্যুষিত কাবু ডেলগাডু প্ৰদেশত ইছলামিক সন্ত্ৰাসবাদী সংগঠনে যেটো মূৰ দাঙি উঠিছিল 17 চনৰ পৰাই আৰু যাৰ বাবে এতিয়ালৈকে সেই অঞ্চলৰ পৰা 4.5 লাখ লোকে প্ৰাণৰ ভয়ত পলাবলগীয়া হৈছে আৰু 2000তকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে হেহতীয়া তথ্য অনুসৰি 2017 চনৰ পৰা ইছলাম অধ্যুষিত এই এলেকাসমূহত এই প্ৰদেশত ডেলগাবু প্ৰদেশত ইছলামিক সন্ত্ৰাসবাদীয়ে গাক মূৰ কৰি উঠিছিল আৰু অতি ভয়াৱহভাৱে বৃদ্ধি পাইছিল তেওঁলোকৰ সন্ত্ৰাসবাদীৰ সন্ত্ৰাস যাৰ বাবে বৰ্তমান 4.5 লাখ লোকে প্ৰাণৰ মমতা তাৰ পৰা পলাবলগীয়া হৈছে আৰু 2000তকৈ অধিক লোক নিহত হৈছে আৰু এয়া পুনৰ ইছলামিক সন্ত্ৰাসবাদীৰ একেই নৃশংসতাৰ বলি হ'ল এবাৰ পূব আফ্ৰিকাৰ দুখনকৈ গাঁও য'ত জ্বলাই দিয়া হৈছে 50 গাঁও এখন গাঁৱৰ অধিকাংশই ঘৰ জ্বলাই দিয়া হৈছে 50জনকৈ লোকক এখন ফিল্ডলৈ মাতি নি শিৰচ্ছেদ কৰিছে আৰু পূব আফ্ৰিকাৰ দুখনকৈ গাঁৱৰ ৰাইজে এনেদৰে জিয়াটো ভুগিছে এখন গাঁৱৰ নাম হৈছে নাজাম্বা আনখন হৈছে মুৱাটিদে দুইখন গাঁৱত নাজাম্বাৰ কেইগৰাকী বহু একাংশ মহিলাক অপহৰণ কৰি নি শিৰচ্ছেদ কৰিছে তাৰ পাছত গাঁও দুখনৰ ৰাইজৰ মাজত অতি ভয়ংকৰ
বিপদৰ আগজাননী পাই তেওঁলোকে ভয়ত বিতত হৈ পলায়ন কৰিছে আৰু ঘোৰ অৰণ্যৰ মাজত তেওঁলোকে বসবাস কৰিছে। এক দুৰ্ভাগ্যজনক খবৰ আইসিছ সন্ত্ৰাসবাদীৰ নাৰকীয় কাণ্ড। এই মুহূৰ্তত আমি জনাই আছো পূব আফ্ৰিকাত আইসিছ সন্ত্ৰাসবাদীৰ নাৰকীয় কাণ্ডৰ খবৰ, য'ত এখন গাঁৱৰ অধিকাংশই ঘৰ জ্বলাই দিছে, 50জনকৈ লোকক ফিল্ডত মাতি নি শিৰচ্ছেদ কৰিছে আৰু এখন গাঁৱৰ মহিলাক অপহৰণ কৰি নি শিৰচ্ছেদ কৰিছে। এক ভয়ংকৰ খবৰ।